সোণাৰীত গুলি ফুটাই গ্ৰেনেড নিক্ষেপ কৰি ব্যৱসায়িক অপহৰণ অসমৰ ব্যৱসায়িক অপহৰণ সন্দেহযুক্ত নওগাঁ দুৰ্বৃত্তৰ ঘটনাক লৈ সোণাৰীৰ নামতলাত তীব্ৰ উত্তেজনা দোকানৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰে ব্যৱসায়ীজনক অপহৃত ব্যৱসায়ীজন মুছলেক আলী ঘটনাৰ সময়ত গ্ৰেনেডো নিক্ষেপ কৰে দুৰ্বৃত্তৰ দলে নামতলা দলঙৰ সমীপত সংঘটিত হয় এই ঘটনা সোমবাৰে সন্ধিয়া 7 মান বজাত এই চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ ঘটনা সন্মুখলৈ আহে আমি দৃশ্য দেখুৱাইছো গুলি ফুটাই গ্ৰেনেড নিক্ষেপ কৰি ব্যৱসায়িক অপহৰণ অসমৰ ব্যৱসায়িক সন্দেহযুক্ত নওগাঁ দুৰ্বৃত্তই অপহৰণ কৰাৰ ঘটনা সন্মুখলৈ আহিছে ঘটনাক লৈ সোণাৰীৰ নামতলাত তীব্ৰ আতংক উত্তেজনা বিৰাজ কৰে দোকানৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি লৈ যায় ব্যৱসায়ীজনক অপহৃত ব্যৱসায়ীজন মুছলেক আলী ঘটনাৰ সময়ত গ্ৰেনেডো নিক্ষেপ কৰে দুৰ্বৃত্তৰ দলে নামতলা দলঙৰ সমীপত সংঘটিত হয় এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড সোমবাৰে সন্ধিয়া প্ৰায় 7 মান বজাত ব্যৱসায়ীজনক অপহৰণ কৰি লৈ যায় অস্ত্ৰধাৰী দুৰ্বৃত্তই বৰ্তমান বজাত মানে ইয়াতে সেইফালৰ পৰা এখন চমু আহিছিলে আকাশীতলাৰ হেৰি বেক কৰি আহিছিলে আহি ইয়াত খাৰা হৈ মানে 4-5জন মান সোমালে স্পীডত গৈ সোমাই পেলি মানে মোৰ মানুহজনক টানাটুনিকৈ মাৰপিট কৰি নি গাড়ীত দেখাই মেলি উঠাই দিলে গুলিয়াগুলি হ'ল হয় ফায়াৰিং এটা কৰিলে মাৰপিট কৰিলে মাৰপিটাও কৰিলে তাৰপিছত আৰু টানি টুনি লৈ গ'ল উঠাই দিলে গাড়ীত ইয়াত কি পোৱা গ'ল ইয়াতে কিবা এটা বস্তু সিহঁতে টানাটানি কৰাৰ টাইমত কৰিলে কিবা এটা বস্তু গ্ৰেনেড বুলি কৈছে গ্ৰেনেড আৰু সিহঁতৰ কিবা কিবি বস্তু আছিলে কিবা নগাই দাবী কৰিছিলে নেকি কিবা একো দাবী কৰা নাই হঠাৎ আহি পিনি লৈ গৈছিল ভাওনা নাট